নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো ঘপককে আহিলো আপোনালোকৰ ওচৰলে আৰু দেখা পাইছেনে বাৰু চাদৰ মেখেলা পিন্ধি আছো আমাৰ ঘৰলে আজি বিশেষ দুজন অতিথি আহিছিলে মানে ভকত আহিছিল আৰু ৰে তাৰ পিছতে ভকত দুজনক মানে বহুত বছৰৰ আগতে আমাৰ শংকৰ সংঘত যেতিয়া মই অহা যোৱা কৰি আছিলো আমাৰ কাকুক মানে তেতিয়া খুল শিকাইছিলো আপোনালোকক কৈছিলোৱে তাৰ পিছত তেতিয়া মানে সেই ভকত দুজনক তেতিয়াই লগ পোৱা তাৰ পিছত আজি আমাৰ ওচৰতে মানে এভাগ সেৱা আছিলে তেখেত সকল সেৱালে আহি পেলাই মানে মোৰ কথা তেনেকে সেৱাতে ওলালে আৰু যে এনেকে কল্পনা আইগৰাকী আছেনে ভালে বা এনেকে নেদেখা হলো কৈছে আছে তাৰ পিছতে তেখেত সকলৰ লগত মানে আমাৰ গাঁৱৰে যেহেতুকে আৰু দুজন ভকত পাইছে তেখেত সকলে কৈ দিলে আৰু ঘৰটো কোনখিনিত কি কথা যেহেতুকে আহিছে আমাৰ ঘৰৰ ওচৰলৈকে তাৰ পিছত তেখেত দুজন আহিলে তেওঁলোক আহিলে আহি পেলাই সুন্দৰকৈ আমাৰ ঘৰতে আৰু সেৱা সৎকাৰ কৰি জলযোগৰ অকণমান ব্যৱস্থা কৰি দিলো আৰু তাৰ পিছত কৈছে ল'ৰাক বিয়া পাতিলা ইমান ডাঙৰ হ'ল দেখা পোৱা নাইকিয়া বোলো ল'ৰা আজি আচলতে কাকু মাইনাহঁত নাইয়ে বাৰু ঘৰত তাৰপিছত দেখা নাপালে নেদেখা পিছত মানে ঘৰ দুৱাৰ চাই পেলাই আৰু ক'লে যে বুঢ়াৰীয়ে যৌতুকত ইমান গাল বস্তু আনিছেনে মোক সুধিছে দেই বুঢ়াৰীয়ে যৌতুকত বহুত বস্তু আনিছে তাৰমানে আমাৰ যিহেতুকে ভিতৰৰখিনি দেখিলে তাৰপিছতে ওপৰত দেখিলে মাইনাহঁতৰ ওপৰতো দেখা লগে সকলোখিনি দেখাইছো আৰু কাৰণ আজি প্ৰথমবাৰ আহিছে তেওঁলোকে চাওঁ বুলি ক'লে তাৰপিছত কৈছে হেৰি মানে যৌতুকত একে বহুত বস্তু আনিছে বুলি কৈছে তাৰপিছত মই বোলো অঁ বুলি কৈ থৈ দিলোঁ আৰু তাৰপিছত তেখেতসকল গ'লগে সুন্দৰকে বিদায় দিলো গ'লগে ঘামি জুমি গৈছো দেখিছেনে তাৰপিছত এই অকণমান আগত গৈছে আৰু জানেই নহয় সকলোৱে তেনেকে মানে ভিডিঅ' কৰিলে ভাল নাপায় হয় তাৰপিছতে সেইকাৰণে মানে মই একো কোৱা নাই আৰু তেখেতসকলে ধৰক ইমান ভিডিঅ'ৰ বিষয়ে নাজানেও বাৰু তাৰপিছতে মোবাইল যিহেতুকে তেনেকুৱা মোবাইল লৈ থকা নাই মানে বুদাম মানে কিপেড মোবাইল লৈ আছে তাৰপিছত সকলোখিনি মানে মই কোৱা নাই আৰু ভিডিঅ' চিডিঅ' বনাবলৈ আৰু সেইকাৰণে তেওঁলোককো দেখুওৱা নাই তাৰপিছত তেখেতসকল যোৱাৰ পিছত মই মানে এতিয়া ক'বলৈ ওলাইছোঁ দেই মোক মানে বহুতে সুধি থাকে বোৱাৰীক আজি মাজতে অলপ দিনৰ আগত মানে কৈছিলে ফাৰ্নিচাৰৰ কথা কৈ আছিলে দেই মানে বহুত দাবী কৰিছিলোঁ বুলি কৈছিলে আমাৰ পাখি মাইনাহঁতৰ মাক দেউতাকক মই বহুত প্ৰেছাৰ দিছোঁ সম্পত্তিৰ কাৰণে মানে এতিয়া মই কথাটো কওঁ শুনক আজি অত বছৰৰ পাছত মাইনা কণাটো এতিয়া 7 বছৰ হৈ গ'ল দেই 7 বছৰৰ পিছত মাইনাহঁতে কি ফাৰ্নিচাৰ আনিছে সেইখিনিতো আপোনালোকে দেখা পাই আছে মাইনাহঁতৰ ঘৰৰ পৰা সকলোখিনি দিছে কিন্তু মোৰ ঘৰত যিকেইটা বস্তু আছে থবলৈ জেগা নাই সেইকাৰণে মানে মই তেওঁলোকে দিম বুলি কওঁতো মই নালাগে বুলি ক'লো ডাইনিংখনৰ কথা কৈছোঁ এতিয়া দেই এতিয়া অত দিনৰ মূৰত আকৌ মাইনাহঁতৰ ঘৰৰ পৰা মোক এখন ডাইনিং দিম বুলি কৈছে মানে মই নালাগে কৈছোঁ কিন্তু মাইনাই নামানে এতিয়া আপোনালোকক কৈছোঁ মাইনাই আমাৰ পাখি মাইনাই কি যৌতুকত বস্তু আনিছিলে আপোনালোকক আজি মই দেখাম গতিকে বলক এতিয়া সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ বলক সোফাটো এইটো সোফা আপোনালোকে মাইনাই অনা বুলি ভাবিছে নেকি এইটো ময়ে লোৱা আছিলে আৰু বহুতে কৈ আছিলে এইটো পাখি মাইনাই আনিছে নেকি কৈ আছিলে আমাৰ পাখি মাইনাই অনাটো ওপৰত আছে মই কৈছোঁ ওপৰত যোনটো মানে ব্লেক আৰু ৰেড কালাৰত আছে সেইটো তাই আনিছে এইটো মানে মই এনেও চৌখিন মানুহজনী সেইকাৰণে বোলো ময়ো এটা লওঁ বুলি তেতিয়া এইটো লৈছিলোঁ আৰু দেই গতিকে মই আপোনালোকক কৈছোঁ এইটো আচলতে মই লোৱাহে হয় সেইখিনিকে ক'লোঁ আপোনালোকক সেইখিনিকে এতিয়া আপোনালোকক কৈছোঁ এতিয়া ভাবিছোঁ পাখি এতিয়া বহুত ৰাতিও হৈ গ'ল মানে বহুত সময়ো হৈ গ'ল এতিয়া 6:30 বাজিলে সেইকাৰণে ভাবিছোঁ পাখি মাইনাই আমাৰ মাইনাই কি আনিছে সকলোখিনি আপোনালোকক এতিয়া নেদেখাওঁ কাইলৈ দেখাম দেই গতিকে আৰু এটা কথা কওঁ বোৱাৰীজনীয়ে লগত যৌতুক আনক বা নানক হয়নে নহয় গতিকে কেতিয়াও কি আনে সেইটো তাইৰ লগত তেওঁলোকৰ ঘৰৰ লগত কথা কেতিয়াও তেনেকৈ দাবী ধমকি দি পেলাই বস্তু মাৰৰ ঘৰৰ পৰা আমুকহে আনিছ মাৰৰ ঘৰৰ পৰা তামুকহে আনিছিলি নেকি এনেকৈ মানে বহুত যে আমাৰ মুখত সেইবিলাক নোলায় বহুত তেনেকৈ কৈ থাকে মানে সম্পত্তিক লৈ বহুত বোৱাৰীক অত্যাচাৰ দিয়ে গতিকে মই কৈছোঁ আপোনাৰ ছোৱালীজনী যেতিয়া আপুনি বেলেগ এঘৰত বিয়া দিব আপুনি যেতিয়া মনৰ পচন্দৰ এটা বস্তু দিব নোৱাৰিব হয়নে নহয় যেতিয়া তেওঁলোকৰ ঘৰৰ শহু শাহুৱে যেতিয়া ছোৱালীজনীক ককৰ্থনা কৰিব তেতিয়া সেই ছোৱালীজনী আপোনাক ক'ব আপোনাৰ মনটো তেতিয়া কেনেকুৱা লাগিব গতিকে প্ৰত্যেকটো কথাত আপোনালোকে নিজৰ গাটোত চিকুটি চাব যেতিয়া আপুনি প্ৰত্যেকটো কথাত নিজৰ গাত চিকুটি চাই নহয় তেতিয়া আপুনি বেলেগক আঙুলি কেতিয়াও টুৱাব নোৱাৰে আৰু বহুতক দেখোঁ দেই নিজেই যেতিয়া আপুনি কথাটো কৈছোঁ আপুনি নিজে ভাল নহয় তেতিয়া আপুনি সকলোকে ভাল দেখিব আৰু মোৰ ক্ষেত্ৰত মই কৈছোঁ মই যদি বেয়া হওঁ নহয় মই সকলোকে বেয়া দেখিম গতিকে নিজে কেনেকুৱাখিনি কাম কৰি আছা নিজে কেনেকুৱাখিনি থাকিছা এতিয়া নিজে কেনেকুৱা কৰ্ম কৰি তুমি ঘৰতখনত আছা
তুমি কি কৰি আছা নিজৰ কামখিনি তাৰমানে তুমি ভাবিছা নেকি তোমাৰ জেগাত তুমি শুদ্ধ নেকি প্ৰথমতে নিজে কিখিনি কাম কৰি আছে সেইখিনি প্ৰথম নিজে অনুশোচনা কৰিব লাগিব অনুশোচনা কৰাৰ পাছত বেলেগক তেওঁ কেতিয়াও কিবা এটা কথা ক'বলৈ হলেও আঙুলি টোৱাব নোৱাৰে কাৰণ তেওঁ হেতু অলৰেডি ভুল কৰিয়ে থৈছে হয়নে নহয় গতিকে কাকো অন্তৰত আঘাত দি কথা ক'ব নালাগে আপোনাৰ ছোৱালী গৰাকীক আপুনি যেনেকৈ ৰখাইছে আপোনাৰ বোৱাৰী গৰাকীকো তেনেকৈ ৰখাওক কাৰণ ছোৱালী মানে আপুনি বোৱাৰী গৰাকীক যেতিয়া ছোৱালীৰ নিচিনাকৈ ৰাখিব তেতিয়া একদম সকলো সমাধান হ'ব মই কৈছোঁ আৰু প্ৰথম এডজাষ্ট হ'বলৈ অকণমান সময় লাগে প্ৰথম তাই কি ভাল পায় তাই কেনেকৈ থাকি ভাল পায় তাই কি খাই ভাল পায় সেইখিনি জানিবলৈ কাৰণ এখন ঘৰৰ পৰা এখন ঘৰলৈ আহিব হয় সেইখিনি জানিবলৈ বহুতখিনি কথা মানে বহুতখিনি চাব লাগিব গতিকে সেইখিনি অকণমান টাইম দিব লাগিব ছোৱালীজনী হ'লেও সেইখিনি বুজিব লাগিব বা শাহু ঘৰখনৰ মানুহে হ'লেও সেইখিনি বুজিব লাগিব গতিকে মাকে জন্ম দিছে আৰু তেওঁ শেষ ইচ্ছাটো ক'ত পূৰণ কৰিব লাগে স্বামীৰ ঘৰত সকলোখিনিতো স্বামীৰ ঘৰতে শেষ কৰিব লাগিব গতিকে সেয়াই এৰা ধৰা মাজৰে চলিব আৰু এইখিনিকে ক'লো আপোনালোকক এতিয়া কি বুলি কম বহুত গৰম উঠিছে সুন্দৰকৈ ফ্ৰেছ হৈ পেলাই আপোনালোকক নতুন এটা ভিডিঅ'ত আকৌ লগ পাম গতিকে এতিয়া বাই বাই সকলো ভালে কুশলে থাকিব চাৰিওফালে বানপানী হৈছে নহয় আৰু বানপানীৰ ক্ষেত্ৰত কি হৈছে ঘৰৰ আশে পাশে আপোনালোকে ফেনাইল দি থাকিব দেই অকণমান আগত আমাৰ ইয়াতে এটা ঘটনা হ'ল বেয়া লাগিছে সেইকাৰণে আপোনালোকে ফেনাইল চাৰিও কাষে দি থাকিব বাহিৰত যাব লগা হ'লে আপোনালোকে লাইট ধুনীয়াকৈ লগাই কৰিহে যাব দেই গতিকে বাই বাই